এতিয়া আহি পালোহি পশুপতি মন্দিৰ আৰু পশুপতি মন্দিৰৰ সকলোখিনি দেখাই থাকিম আপোনালোকক আৰু চাই থাকিব মই সকলোবিলাক। আৰু এয়া পশুপতি মন্দিৰৰ মানে গোটেইখিনি মই দেখাবলৈ নোৱাৰিম কাৰণ ইমান বেছি ডাঙৰ মন্দিৰটো হয়, ঘূৰিবলৈ পৰা নাছিলোঁ কাৰণ বহুত বেছি গৰম আছিলে। মন্দিৰৰ কেম্পাছৰ ভিতৰত চেণ্ডেল পিন্ধি সোমাব দিয়া নাছিলে আৰু টাইলছখিনি পূৰা গৰম আছিলে, খোজকাঢ়িব পৰা নাছিলোঁ। যিমানখিনি পাৰোঁ আপোনালোকক দেখালোঁ। বহুত মানে পৌৰাণিক হয় আৰু বহুত মানে ইয়াত যিটো বিচাৰা হয় মানে মনেৰে যদি আপুনি কিবা এটা বিচাৰে সফল হয় বুলি কয়। আৰু ইয়াতে 5:30 সন্ধিয়া 5:30 মানৰ বজাত আৰতি হয় আৰু আমি আৰতি কৰিবলৈ নাপালোঁ কাৰণ আমি একদম সোনকালে আহিছিলোঁ, আমি আগবেলাতে আহিছিলোঁ আৰু তাৰপিছত আমি আৰতি কৰিব নাপালোঁ। কিন্তু এয়া দেখিছেনে ইমান বেছি গৰম আৰু গৰমৰ কাৰণে যে ঘূৰিব নোৱাৰিলোঁ। এয়া তথাপিতো যিমানখিনি পাৰোঁ চালোঁ বাৰু আৰু আপোনালোককো অকণমান দেখালোঁ। আৰু ইয়াৰ বিশেষত্ব কি ইমান মই বিশেষ নাজানো, কিন্তু বহুত পৌৰাণিক হয় আৰু ইয়াতে যি মনৰ বাঞ্ছা পূৰ্ণ হয় বুলি কয়, কিবা বিচাৰিলে পোৱাই হয়। মনটো যদি আপুনি শুদ্ধ কৰি কিবা বিচাৰে তেতিয়া পোৱা যায় বুলি কয়। আৰু এটা কথা জানেনে, আমি টিভি আৰু ফিল্মবিলাকত চাই আছিলোঁ হয়নে, ৰজাসকলৰ ৰাজমহল চাইছিলোঁ, ৰজাসকলে কেনেকৈ আছিলে, সিংহাসন বা সেইবিলাক আমি দেখিছিলোঁ হয়নে। কিন্তু আমি নিজ চকুৰে হয়তো আপোনালোকে দেখিছে যদিও নাজানো, কিন্তু মই দেখা নাছিলোঁ। আৰু এইবাৰ আহি গ'লোঁ আমি ৰাজদৰবাৰলৈ, মানে নেপালৰ ৰজা য'ত আছিলে মানে কাঠমাণ্ডুৰ সেই ৰজাৰ ৰাজদৰবাৰলৈ আহিলোঁ। আৰু ইমান ডাঙৰ ৰাজদৰবাৰ মই জীৱনত কেতিয়াও দেখা নাই। আগতে মই অকল টিভিত দেখিছিলোঁ, কিন্তু আজি মই নিজ চকুৰে দেখিছোঁ আৰু মই ইয়াৰ ভিতৰতো সোমালোঁ আৰু বহুত বেছি ভাল লাগিলে। চাওকচোন ইমান ডাঙৰ মানে ঘৰ বা মানে ইয়াতে বহিও ভাল লাগিলে, অকণমান বহিছিলোঁ, বহুত ধুনীয়া হাৱা মাৰি বতাহ মাৰি আছিলে। আৰু দেখিছেনে বাৰু এই এনেকুৱা ৰাজদৰবাৰ আমি ক'ত দেখিছিলোঁ বাৰু, টিভিত দেখিছিলোঁ হয়নে, কিন্তু আজি নিজ চকুৰে দেখিলোঁ। সঁচাকৈ মোৰ বহুত বেছি ভাল লাগিলে ইয়ালৈ আহি, ইয়াত ফুৰি, ইয়াৰ জেগাবিলাকলৈ ঘূৰি বহুত বেছি ভাল লাগিলে। আৰু ইয়াৰ মানুহবিলাক বহুত ভদ্ৰ হয়, বহুত বেছি ভাল লাগে। সেইকাৰণে কিবা এটা নাজানিলে আমি তেওঁলোকক আমি যদি সুধো ইমান ধুনীয়াকৈ বুজাই দিয়ে। আৰু ৰাজদৰবাৰত যেতিয়া সোমাইছিলোঁ আমাক টিকেট লৈছিলে নেপালৰ হিচাপত মানে 500 চামথিং তেনেকুৱা লৈছিলে, পাহৰিলোঁ। আৰু এয়া দেখিছেনে কিমান ডাঙৰ, মানে চাই আপুনি শেষেই কৰিব নোৱাৰে, ইমান বেছি ডাঙৰ। আমি হয়তো চাগে এটা ভাগমান চাইছিলোঁ নেকি, তাৰপিছত আমি আহিলোঁ। আহি পেলাই কাৰণ আমি গোটেই দিনটো একেটা জেগাতে থাকিব নোৱাৰোঁ কাৰণ আমি বহুত জেগা চাব লাগিব। তাৰপাছত আমি আহিলোঁ মাংকি টেম্পল। মাংকি টেম্পলৰ আৰু এটা নাম আছে, সেইটো কি নাম আছিলে মই পাহৰি থাকিলোঁ। আৰু আপোনালোকে যদি কোনোবাই জানে তেতিয়াহ'লে জনাবচোন দেই, কাঠমাণ্ডুৰ মাংকি টেম্পলক কি বুলি কয়, মানে সেই নামটো মই পাহৰি থাকিলোঁ। আপোনালোকে যদি জানে জনাবচোন। আৰু এইটো দেখিছেনে ইয়াতে বুদ্ধ মূৰ্তি আছে আৰু ইয়াতে খুচুৰা পইচা এনেকৈ দলিওৱা হয়, কইনছ, আৰু দলিয়াই পেলাই মনৰ বাঞ্ছা মানে আপুনি মনত যদি কিবা এটা ভাবি লৈ পেলাই মানে আপুনি ইয়াতে খুচুৰা পইচা এটা দলিয়াই আপোনাৰ মনৰ বাঞ্ছা পূৰ্ণ হয় বুলি কয়। আৰু ময়ো তেনেকুৱা কৰিলোঁ। ইয়াতে বহুত বান্দৰ আছে আৰু মন্দিৰটো ইমান বেছি ডাঙৰ, কিন্তু বুদ্ধৰ মূৰ্তিবিলাকেই আছে, কিন্তু বুদ্ধৰে কিবা মন্দিৰ হয়তো হ'ব পাৰে, নাজানো ইমান বিশেষকৈ। তাৰপিছত যিখিনি মূৰ্তি দেখিছিলোঁ সকলোখিনি বুদ্ধ মূৰ্তিৰে দেখিলোঁ আৰু ভালো লাগিলে কাৰণ ময়ো বুদ্ধিষ্ট হয়। আৰু বহুত ভাল লাগিলে আৰু বহুত ওপৰত উঠি যাব লাগে। মন্দিৰটো পূৰা ষ্টেপ বগাই ইয়াত গৈ আছোঁ এতিয়া ওপৰলৈ। আৰু বহুত ওপৰলৈ উঠি যোৱাৰ পাছত ইয়াৰ পৰা মানে নেপালখন মানে দেখি যায় আৰু গোটেই নেপালখন মানে এটা দেখি যায়, মানে নেপালখন আমি মানে ইমান ওপৰত আছোঁ। আৰু মই আপোনালোককো দেখাই দিম, এইখন দেখিছেনে ইমান ওপৰত আছোঁ, গোটেই নেপালখনৰ মানে ভিউটো অকণমান আপোনাক দেখাই দিছোঁ কাৰণ আমি আছোঁ কাঠমাণ্ডুৰত আৰু নেপালৰ ভিউটো মানে আমি দেখি গৈছোঁগৈ। আৰু এয়া দেখিছেনে, এয়া সেই মন্দিৰৰে হয়, ইমান বেছি ডাঙৰ মন্দিৰ নহয় বা বহুত বেছি ভাল লাগিলে। আৰু আশা কৰিছোঁ আপোনালোকেও কেতিয়াবা যদি যাব বহুত বেছি ভাল হয় আৰু মনটো বহুত বেছি ভাল লাগে। আৰু আমি এনেও সাধাৰণতে আমি মন্দিৰবিলাকলৈ গ'লে আমাৰ মনবিলাক বহুত বেছি ভাল লাগে হয়নে বাৰু। মোৰো কিন্তু বহুত বেছি ভাল লাগিলে নেপাল আৰু কাঠমাণ্ডু ঘূৰি, বহুত বেছি ভাল লাগিলে, বহুত স্মৃতি গোটাই আনিলোঁ। আৰু সেইখিনিকে মানে কি চিৰস্থায়ী কৰোঁ বুলি ভাবি অকণমান ভিডিঅ' আকাৰে ৰাখি থলোঁ। আৰু নাজানো কেনেকুৱা হৈছে বা ভিডিঅ' কথা ক'ব জানিছোঁ নে নাই নাজানো, কিন্তু ক'ৰবাত যদি ভুল হৈছে কিবা আপোনালোকে শুধৰণি কৰি দিব, কাৰণ ময়ো প্ৰথম
গৈছোঁ ময়ো নাজানো কোনটো কি মন্দিৰ বা ক'ত কি হয় আৰু তাতে যদি ক'ৰবাত অকণমান ভুল হৈছে আপোনালোকে ক্ষমা কৰিব আৰু এইয়া দেখিছেনে ইমান বেছি ডাঙৰ ঘূৰি 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 মানে একদম আমনি লাগি যায়গৈ মানে কিন্তু তথাপিতো ভাগৰ নালাগে মানে ইমান মানে আৰু চাওঁ নিচিনা লাগি থাকে কিন্তু ৰ'দটো বহুত বেছি গৰম হোৱাৰ কাৰণে মানে অকণমান অসুবিধা পাইছিলোঁ কাৰণ আমাৰ অসমৰ মানে যিটো ৰ'দ আৰু তাৰ ৰ'দটোৰ মাজত অলপ পাৰ্থক্য আছে কাৰণ তাৰ ৰ'দটোৱে পুৰা স্কিনটো মানে পুৰি দিছিলে মোৰ তেনেকুৱা হৈছিলে বাকী ছানবাৰ্ণ হৈ গৈছিলে পুৰা পুৰি মানে ক'লা হৈ গৈছিলোঁ বাকী বেলেগৰ তেনেকুৱা হয় নে নহয় নাজানো কিন্তু মোৰ হৈছিলে কিন্তু সেই মন্দিৰত যিটো মাংকি টেম্পল আছিলে তাতে আমি অকণমান বহিলোঁ আৰু বহি পেলাই অকণমান ৰেষ্ট ল'লোঁ লৈ পেলাই কিবা অকণমান খালোঁ খাই লৈ পেলাই আমি আকৌ আহিলোঁ ঘৰলৈ বাই বাই